ককাই সকলোৱে বন্ধ কৰকচোন কাজিয়া পেচালবোৰ নিজৰ মাজত। সংঘাত কৰাতকৈ মত বিনিময়ে উপশম কৰিব নোৱাৰি জানো? ককাইসকল, ঐক্য সম্প্ৰীতি সমন্বয়হে শংকৰদেৱৰ স্থাপনৰ মূল লক্ষ্য হৈছিল। জাতি বৰ্ণ নিৰ্বিশেষে গুৰুজনে আদৰ্শ দেখাই গৈছিল। মহাপুৰুষজনে কেতিয়াওতো ভাগ ভাগ কৰিব কোৱা নাছিল। শংকৰদেৱ অবিহনে অসমীয়া জাতিটো আধৰুৱা। নানা জাতি উপজাতিৰে গঠিত আমাৰ সোণৰ অসমখন। সকলো জাতিৰে কিছুমান ভাল লগা বেয়া লগা এটা আনটোৰ পৰিপূৰক হৈ চলিলেহে আমাৰ সোণৰ অসমখন সুন্দৰ হৈ থাকিব। ককাইসকল, আনে কি ধৰ্ম কৰিছে কেনেদৰে কৰিছে এইবোৰ চকু দি থকাতকৈ নিজে একত্ৰিত হৈ চলিবলৈ শিককচোন। ঈশ্বৰ এজন বুলি মানি ল'বলৈ মনটো ভাগৱতত শ্ৰৱণ কীৰ্তন কৰকচোন। অসমীয়া জাতিটো ভাগ ভাগ কৰিব নেলাগে। সকলো অসমীয়া একত্ৰিত হৈ থাকিলে শত্ৰুৱে নোৱাৰে পাবচল। নহ'লে অসমৰ অসমীয়া অস্তিত্ব এদিন নাইকিয়া হ'বগৈ। প্ৰথমতে জাতি মাতি ভেটি পাছতহে অন্য চিন্তা। 21 শতিকাত গোড়ামী অৰ্থহীন। যিমানেই বিতৰ্ক নকৰক কিয় একো লাভ নহয়, বৰঞ্চ নিজৰহে ক্ষতি। এতিয়া একতাৰ খুব প্ৰয়োজন ককাই। ভাই ভাই মাজত হোৱা কণ্ডলে শত্ৰুৱে এদিন আসৈ পাব। অসহায় হৈ পৰিব আই মাতৃ। গতিকে ককাইসকল, ভেদাভেদ এৰক। সকলো এক হৈ বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই ৰাখিব পাৰি তাৰেই চিন্তা কৰক। একতাৰ দোলেৰে বান্ধি হিংসা কপটতা বাদ দি ধৰ্ম গোড়ামীয়ে জাতিটো খণ্ড বিখণ্ড কৰাতকৈ আমি একতাৰ দোলেৰে বান্ধ খাওঁ আহক আৰু সমস্বৰে একত্ৰিত হৈ হাতত হাত থৈ আগবাঢ়ি কওঁ, জয় আই অসম, জয় আই অসম, জয় আই অসম।